গছে মধু আছে খুৰাই দেখিলা মুণ্ডে গাৱে বস্ত্ৰ ঢাকি তলত বহিলা দীৰ্ঘ দাণ্ডি ধৰি এক ভৃতি বিদাৰিয়া জিকিছো পৰয় তুষ্ট হুৱে তাক পিয়া। এদিনাখন ওখ গছ এজোপাৰ তলত এজন খুৰা মানুহ বহি আছিল। হঠাতে তেওঁ চকু গ'ল গছজোপাৰ ডালটোলৈ। তাত দেখিলে যে এটা মৌৰ বাঁহ পৰি আছে। তেওঁ সেই মৌৰ বাঁহটো দেখি তাত থকা মৌৰ ৰসকণ খাবলৈ ইচ্ছা প্ৰকাশ কৰিলে। কিন্তু তেওঁ কৰিব কি? খোজকাঢ়িব নোৱাৰে। তেওঁ কি কৰিলে? গায়ে মূৰে বস্ত্ৰৰে ঢাকি গছজোপাৰ তলত বহি পৰিল। তাৰ পাছত কি কৰিছে? দীৰ্ঘ দাণ্ডি ধৰি এক ভিত্তি বিদাৰিয়া ওচৰতে পৰি থকা এডাল দীঘল মাৰিৰে মৌৰ বাঁহটো খুচি দিলে। জিকিছো পৰয় তুষ্ট হুৱে তাক পিয়া। আৰু তাৰ পৰা যিকণ অমৃতময় ৰস আহি তলত পৰিল তাকে খাই তেওঁ পৰম তৃপ্তি লাভ কৰিলে। গতিকে মোৰো হেহি পতন্তৰ কৰিলো সাহস ভক্তি দাণ্ডি দিয়া ভাঙো বেদ মধুবাস পিবে যাৰ আশা আছে শীঘ্ৰে চাপা পাশ যত পাই সেহি লোভি নচাৰিবা আশ। যেনেদৰে সেই খুৰা মানুহজনে সেই অকণমান মৌৰস খাই পৰম তৃপ্তি লাভ কৰিলে, আমি সমস্তয়ো ভাগৱত শাস্ত্ৰৰ অমৃতময় ৰসকণ পান কৰিব লাগিব। যিমানকণকে ভাগত পৰে আমি সিমানকণকে লৈ সন্তুষ্ট থাকিব লাগিব। গতিকে আশা কোনেও ত্যাগ নকৰিব। আশা ত্যাগ কৰিব নাপায়। সকলোৰে ভাগত পৰিবই আৰু যিমানখিনিকে পায় সিমানখিনিকে লৈ আমি সমস্তজন সন্তুষ্ট থাকিব লাগিব। অনাদি প্ৰসিদ্ধ বেদ আপুনি প্ৰমাণ তাহান প্ৰমাণ নিবি চাৰিয়ে কুঠান হেন বেদ পন্থয়ুপ দেখি ভকতকে দ্বাৰকা গৈল কৃষ্ণ কহিলন্ত হুকে। বেদ অনাদিক কালৰ পৰাই প্ৰসিদ্ধ। তাৰ প্ৰমাণ প্ৰলয়ৰ অন্তত যেতিয়া সৃষ্টিৰ সময় হয়, এতিয়া প্ৰভু ভগৱন্তৰ নিশ্বাসত বেদসমূহৰ জন্ম হয়। আকৌ সেই বেদসমূহেই প্ৰভু ভগৱন্ত কৃষ্ণক স্তুতি কৰি নিদ্ৰাৰ পৰা জগাইছে আৰু প্ৰভু ভগৱন্ত কৃষ্ণ
নিদ্ৰাৰ পৰা উঠি সমস্ত জীৱ জগত সৃষ্টি কৰিছে আৰু সকলোতে তেওঁ সমভাৱে বিৰাজমান হৈ গৈছে। বেদৰ দ্বাৰা ভগৱান প্ৰভুক স্তুতি কৰিলেও ঘোষাৰ অৰ্থ বিশ্লেষণ কৰি চালে যে ইয়াত অদ্বৈত দৰ্শনৰ আভাস মাত্ৰহে দেখা যায়। বেদ কিয় প্ৰভু ভগৱন্ত বিষ্ণুৰ নাসাৰন্ধৰ পৰা সৃষ্টি হ'ব লগা হ'ল? জীৱৰ মায়াক বিনাশ কৰি চৈতন্য প্ৰদান কৰিবৰ বাবে বেদসমূহৰ জন্ম হ'ল। প্ৰকৃততে অজ্ঞান আন্ধাৰকে মায়া বুলি কয়। মায়াই হ'ল সৃষ্টিকৰ্তাৰ প্ৰথম সৃষ্টি। সকলো ইন্দ্ৰিয়ৰ ভিতৰত এতিয়া আমাৰ মনটো শ্ৰেষ্ঠ, মনতকৈ আকৌ বুদ্ধি শ্ৰেষ্ঠ, বুদ্ধিতকৈ মহত্ব শ্ৰেষ্ঠ আৰু মায়া বুদ্ধিতকৈও শ্ৰেষ্ঠ। মায়াক আমাৰ জীৱনৰ ৰথৰ চকাৰ লগত তুলনা কৰিছে। সাংখ্য দৰ্শনৰ মতে মায়াৰ সহায়তেই বিশ্ব ব্ৰহ্মাণ্ডখন প্ৰৱৰ্তি আছে। শংকৰাচাৰ্যৰ মতে মায়াই সৃষ্টিৰ প্ৰথম সৃষ্টি। আমি সমস্তজন এতিয়া মায়াৰ বন্ধনত সোমাই আছোঁ। বেদস্তুতিত গুৰুজনাই মায়াক এখন মহান সাগৰৰ লগত তুলনা কৰি দিছে। ও তোমাৰে খে মায়া কৰ্মে বন্দী হুয়া সংসাৰে উপজি মৰু। তাৰ পাছত আকৌ কৈছে, কি বুলি কৈছে? ও ৰাম তোমাৰ কটাক্ষ দৃষ্টি পায়া নিদ্ৰ কৰো মায়া ভৰি তুলি মৰ্দে মূৰ মাথ ভৰি তুলি মৰ্দে মূৰ মাথ। তাৰ মানে জীৱৰ সকলো জাগতিক কষ্টৰ মূলতে হ'ল মায়া। গতিকে এই মায়াৰ পৰা মুক্তি পাবলৈ হ'লে আমি ভগৱন্ত প্ৰভুৰ চৰণ কমলত একান্ত ভাৱেৰে কায় মন বাক্য ত্যাগ কৰি সুদৃঢ় বিশ্বাসেৰে শৰণাপন্ন হ'বই লাগিব। ইয়াৰ পাছত আমাক পদে কৈছে, হে নহুনি পৰীক্ষিত গুণিলা মনতে গুণময় বেদ ব্ৰহ্ম বখানে কি মতে নিগুণ ব্ৰহ্মতইটো নঘটয় বুলি ৰিখিতনি প্ৰতিপোষি লন্ত কৃতাঞ্জলি ৰিখিতনি প্ৰতিপোষি লন্ত কৃতাঞ্জলি। হেন শুনি পৰীক্ষিত গুণিলা মনতে গুণময় বেদ ব্ৰহ্ম বখানে কি মতে। এই কথা শুনি পৰীক্ষিতে শুকদেৱক সুধিছে যে গুণময় বেদ ব্ৰহ্মৰ জ্ঞানবিলাক কেনেকৈনো শুদ্ধ, নিগুণ ব্ৰহ্মতইনো নঘটয় বুলি ৰিখিত নিপতি পুচি লন্ত কৃতাঞ্জলি। নিগুণ ব্ৰহ্মত এইবিলাক নঘটে বুলি কৈ ৰজা পৰীক্ষিতে শুকদেৱক এই কথাটোৰ বিষয়ে বুজাই দিবলৈ আহ্বান জনাইছে।
হেন শুক ব্ৰহ্মময় কহিও নিশ্চিত যিটো ব্ৰহ্ম বস্তু বুলি নপাৰি কল্পিত হতৰ গুণৰ বাহিৰ কাৰ্যকাৰণ দুইটো পৰহনা স্থিৰ কাৰ্যকাৰণ দুইটো পৰহনা স্থিৰ। পৰীক্ষিতক শুকদেৱে কৈছে যে হে মহাৰাজ পৰীক্ষিত, তুমি মোৰ কথা শুনা। ব্ৰহ্মই হৈছে সৃষ্টিৰ প্ৰথম সৃষ্টি। ব্ৰহ্মৰ সহায়তেই বিশ্ব ব্ৰহ্মাণ্ডখন প্ৰৱৰ্তি আছে। ব্ৰহ্ম আৰু বিষ্ণু এক। বেদস্তুতিত ব্ৰহ্মৰূপী বিষ্ণুৰ সচিদানন্দ ৰূপৰেই বৰ্ণনা কৰি দিছে মহাপুৰুষ গুৰুজনাই। গতিকে ব্ৰহ্ম হৈছে একমাত্ৰ সত্য। শংকৰাচাৰ্যৰ মতে সৎ চিত আৰু আনন্দ হ'ল ব্ৰহ্মৰ প্ৰধান গুণ। ব্ৰহ্ম সতৰজতমত তিনি গুণে স্পৰ্শও কৰিব নোৱাৰে। কাৰ্য আৰু কাৰণতকৈও পৃথক। ইয়াকেই ব্ৰহ্ম বুলি কোৱা হয় পৰীক্ষিত। পৰীক্ষিতে শুকদেৱৰ এই কথা শুনি নিজৰ সংশয় দূৰ কৰিব পাৰিছে। এতিয়া আমি সমস্তজন কাৰ আশ্ৰয়ৰ তলত আছোঁ? আমাৰ আশ্ৰয়দাতা কোন? আমাৰ আশ্ৰয়দাতা হ'ল প্ৰভু ভগৱন্ত কৃষ্ণ। সমস্ত কল্যাণ গুণ গণৰ নিলয় হবাৰে ঈশ্বৰ প্ৰভু হবাৰে আশ্ৰয় হবে জীৱ জন্তু ছয় হবে ব্ৰহ্মময় ব্ৰহ্মক ভজিলে হবে ব্ৰহ্মক পায়। সমস্ত কল্যাণ গুণ গণৰ নিলয় হবাৰে ঈশ্বৰ প্ৰভু হবাৰে আশ্ৰয়। প্ৰভু ভগৱন্ত সমস্ত গুণ মানুহৰ আৰু সেইজনা প্ৰভু ভগৱন্তৰ হৈছে আমাৰ সমস্তজনৰ আশ্ৰয়দাতা। হবাৰে ঈশ্বৰ প্ৰভু হবাৰে আশ্ৰয়। আমাৰ আশ্ৰয়দাতা হ'ল প্ৰভু ভগৱন্ত কৃষ্ণ। হবে জীৱ জন্তুশ্ৰয় হবে ব্ৰহ্মময় ব্ৰহ্মক ভজিলে হবে ব্ৰহ্মক পায়। আমি যদি ব্ৰহ্মক ভজনা কৰোঁ তেতিয়া ব্ৰহ্মকেই পাই যাম। তাৰমানে কৃষ্ণক ভজনা কৰিলে আমি কৃষ্ণকেই পাই যাম। কিন্তু এক দেও এক সেও এক বিনে নাই কেও। এজনেই দেৱতা, সেইজনকেই ভজনা কৰিব লাগিব। আৰু ভগৱন্তক ভজনা কৰিলে আমি সুফল পান কৰিবলৈ পাম। সুফলৰ ৰসকণ মিঠা আৰু কুফলৰ ৰসকণ তিতা। আপোনাৰ হবে নিজেই বিবেচনা কৰি ল'ব যে সুফলৰ ৰস পান কৰিবনে কুফলৰ ৰস পান কৰিব। ভগৱন্তক যদি ভজনা কৰে তে প্ৰভু ভগৱন্তই আপোনাক আমাক উদ্ধাৰ কৰিবই। প্ৰভু ভগৱন্তৰ সুদৰ্শন চক্ৰই আমাৰ সমস্তজনৰ পাছে পাছে ঘূৰি ফুৰে। আমাৰ সমস্তজনক উদ্ধাৰ কৰিবই, কিন্তু আমি তেওঁৰ একান্ত ভকত হ'ব লাগিব, তেতিয়াহে কামত দিব। নহ'লে সকলোৱে পাতিছে আমিও পাতোঁ, এইটোহে হ'ব, নহয়নে বাৰু? আমি আচল তত্ত্বসমূহ ল'ব লাগিব আৰু এই তত্ত্বসমূহ লৈ
আমাৰ জীৱন সুন্দৰভাৱে অতিবাহিত কৰিলেহে আমাৰ মহাপুৰুষ গুৰু দুজনাৰ আদৰ্শেৰে আগুৱাই যাব পাৰিম, নহ'লে কিন্তু নোৱাৰিম। ভাগৱতৰ শ্ৰৱণ কীৰ্তন চলি থাকোঁতে আপোনালোকে কেতিয়াও ঘৰুৱা কথা আলোচনা কৰি নাথাকিব, হাই হুলস্থুলীয়াত কৰি নাথাকিব। কাৰণ হৰি কীৰ্তনৰ সময়ত থাকে আন কথা পাতি, অন্তকালে নিয়া যমদূতে ধৰি কৰে তাক উগ্ৰ শাস্তি। জীয়াই থাকোঁতে আমি অনেক শাস্তিৰ সন্মুখীন হ'লোঁ, মৃত্যুৰ পাছতো যদি আমি শাস্তিৰ সন্মুখীন হ'বলগীয়া হয়, আমাৰ অৱস্থাটো কেনেকুৱা হ'ব বাৰু আপোনালোকে নিজেই ভাবকচোন। গতিকে হৰি কীৰ্তনৰ সময়ত কেতিয়াও গাৰ্হস্থ জীৱনৰ কথা আলোচনা কৰি নাথাকিব। যদিহে গাৰ্হস্থ জীৱনৰ কথা আলোচনা কৰিবলৈ আহে, তেনেহ'লে এনে পবিত্ৰ স্থানলৈ অহাতকৈ নহাটোৱে আমাৰ বাবে শ্ৰেয় হ'ব। আমি ইয়ালৈ কিয় আহিছোঁ? প্ৰভু ভগৱন্তৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰিম বুলি আহিছোঁ। ইয়াত যদি আকৌ গাৰ্হস্থ জীৱনৰ কথা আলোচনা কৰোঁ, একো ফল নধৰিব। ভাগৱত শাস্ত্ৰই আমাক ক্ৰিয়া নকৰিব। গতিকে ইয়াত ঘৰুৱা কথাবিলাক আলোচনা কৰি থাকিব নাপায়। এতিয়া ভাগৱত শাস্ত্ৰৰ মতে আমি কেনেধৰণৰ খাদ্য গ্ৰহণ কৰিলে ভগৱন্তক পাম, আমি কি আহাৰ গ্ৰহণ কৰিব লাগিব? ভাগৱতত আমাক কি খাদ্য গ্ৰহণ কৰিবলৈ কৈছে? ইংৰাজীত দেখাৰ কথা আছে, as the food so the mind, as the mind so the man। আমাৰ সমস্তজনক আৰোগ্য শক্তি কিহে প্ৰদান কৰে? আহাৰে প্ৰদান কৰে। আহাৰে আমাক আৰোগ্য শক্তি প্ৰদান কৰে। ভক্তি সাধনত আহাৰৰ মহত্ব অতিকৈ প্ৰয়োজন। আমি আহাৰ গ্ৰহণ কৰিবই লাগিব। আহাৰ গ্ৰহণ কৰিলেহে আমাৰ শৰীৰটো সুস্থ হৈ থাকিব। কিন্তু কেনেধৰণৰ আহাৰ আমি গ্ৰহণ কৰিব লাগিব? প্ৰভু ভগৱন্তৰ চৰণত সমৰ্পিত খাদ্য আমি গ্ৰহণ কৰিব লাগিব। ইংৰাজীত আৰু এষাৰ কথা আছে, আমি সমস্তজনে যেনেধৰণৰ খাদ্যই আমি গ্ৰহণ কৰিম, তেনেধৰণৰ প্ৰতিক্ৰিয়াহে আমাৰ সমস্তজনৰ দেহ বা মনত উদয় হ'ব। ইউ আৰ ইট। আমি যেনেধৰণৰ খাদ্য গ্ৰহণ কৰিম, তেনেধৰণৰ প্ৰতিক্ৰিয়া আমাৰ দেহত উদয় হ'ব। দ্ৰৌপদীৰ বস্ত্ৰহৰণৰ সময়ত প্ৰীতামহ ভীষ্মই মুখেৰে মাত মাতিব নোৱাৰাৰ মূল কাৰণটো হৈছে আহাৰ। শেষত আমি এটা কথা ক'ব লাগিব, নিজৰ অধিকাৰ সাব্যস্ত কৰিব বিচৰা জীয়শ্ৰেষ্ঠ মানৱ জাতিয়ে অন্য জীয়ৰ অধিকাৰকো সন্মান কৰিব জানিব লাগিব, নহ'লে আমি মানুহৰ নামত অযোগ্য হৈ পৰিম। শ্ৰৱণ কীৰ্তনৰ দৰে ধৰ্ম কৈলো সত্য ৰহস্য ভকতি মহাজ্ঞান। শ্ৰৱণ কীৰ্তনৰ দৰে ধৰ্ম নাহি আনে, কৈলো সত্য ৰহস্য ভকতি মহাজ্ঞান। আমি শ্ৰৱণ কীৰ্তন কৰিবই লাগিব। কাৰ গুণনাম? ঈশ্বৰ কৃষ্ণৰ গুণনাম। স্বয়ং প্ৰভু ভগৱন্তই দ্বাৰকালৈ যোৱাৰ আগমুহূৰ্তত উদ্ধৱ আৰু মৈত্ৰেয়, প্ৰাণৰ বান্ধৱ উদ্ধৱ আৰু মৈত্ৰেয়ক কৈ থৈ গৈছিল। কি বুলি কৈছিল? যে সত্য যুগত ঈশ্বৰক পাবৰ বাবে ঋষিমুনিসকলে ধ্যান কৰিছিল, ত্ৰেতা যুগত যজ্ঞ কৰিছিল, দ্বাপৰ যুগত পূজা কৰিছিল। কিন্তু এই তিনিও যুগতে বহুত কষ্ট, বহুত ধন সম্পত্তি খৰচ কৰাৰ পাছতহে প্ৰভু ভগৱন্তক লগ পাইছিল। কিছুমানে লগ পোৱাও নাছিল। যজ্ঞৰ ধোঁৱাৰে কিছুমানৰ শৰীৰ চাপমৰণীয়া হৈ গৈছিল।
কিন্তু কলিযুগত একেবাৰে সহজ কৰি দিলে অল্পমতি জীৱাত্মাৰ বাবে সহজ কৰি দিলে কেনেকৈ সহজ কৰিলে কেৱল মাত্ৰ নাম ললে হৈ যাব নাম ললে তেওঁ পাই যাব কিন্তু আমি একান্তভাৱেৰে তেওঁৰ গুণনাম ল'ব লাগিব ভক্তিভাৱেৰে কায় মন বাক্যি ত্যাগ কৰি আমি তেওঁৰ গুণনাম ললেহে আমি তেওঁক বিচাৰি পাম যেতিয়া ভগৱন্ত সন্তুষ্ট হ'ব তেতিয়া গাই গৰুৱে নিজৰ পোৱালিটো পাছে পাছে ঘূৰি ৰক্ষণাবেক্ষণ দিয়াৰ দৰে আমাকো ৰক্ষণাবেক্ষণ দিব আমাৰ গুৰুজনাই সুন্দৰভাৱে লিখি থৈ গৈছে অধেনু যে নমতে বৎস কপালয় তুমি হে হিমতে ভকত কপালাৰাম তুমি হে হিমতে ভকত কপালাৰাম ভগৱন্তয়ো আমাৰ পাছে পাছে ঘূৰি ফুৰিব আৰু আমাক সুদৰ্শন চক্ৰৰে ৰক্ষণাবেক্ষণ দি থাকিব গৰ্ভস্থ অৱস্থাত এগৰাকী আই মাতৃয়ে ঈশ্বৰৰ গুণকীৰ্তন কৰিব লাগে তেতিয়া সন্তান ভাল হয় তাৰ বহুত প্ৰমাণো আছে ভক্ত প্ৰহ্লাদ গৰ্ভত থাকোঁতে কয়াধুৱে দেৱাৰ্ষী নাৰদৰ মুখেৰে ঈশ্বৰৰ গুণকীৰ্তন শুনোতে গৰ্ভতে প্ৰহ্লাদে ভক্তিৰ তত্ত্ব লাভ কৰিলে সেইবাবে প্ৰহ্লাদ জন্ম হৈ বিষ্ণুৰ পৰম ভক্ত হ'ল অভিমন্যু আকৌ মাতৃৰ গৰ্ভত থাকোঁতে পিতৃ অৰ্জুনৰ মুখেৰে চক্ৰবেহুত কেনেকৈ প্ৰৱেশ কৰিব লাগে এই বিষয়ে জ্ঞান লাভ কৰিলে কিন্তু কেনেকৈ চক্ৰবেহুৰ পৰা ওলাব লাগে এই বিষয়ে জ্ঞান লাভ কৰাৰ আগতে মাতৃ নিদ্ৰা গৈছিল সেইবাবে অভিমন্যুৱে অকালতে চিৰমৃত্যু সাৱটি ল'বলগীয়া হ'ল সেইকাৰণে কৈছোঁ আমাৰ আইসকলে ইয়াত যিকে শুনে যিখিনি কথাই শুনে মনোযোগেৰে শুনিব কাৰণ মাতৃৰ আদৰ্শই সন্তানৰ আদৰ্শ নুশুনে পৰব শাস্ত্ৰ গীতা মতে ভকতিয়াৰ হৈবে মাধৱত কিমতে ভকতিয়াৰ হৈবে মাধৱত আমি যদি গীতা ভাগৱতৰ উপদেশসমূহকে ভালদৰে নুশুনো তেনেহ'লে ক'ব পাৰিমনে কৃষ্ণৰ চৰণত ভকতি হৈছে বুলি আমি কেতিয়াও ক'ব নোৱাৰোঁ যে কৃষ্ণৰ চৰণত ভকতি হৈছে বুলি আমি গীতা শাস্ত্ৰৰ ভাগৱত শাস্ত্ৰৰ উপদেশসমূহ মানি চলিবই লাগিব তেতিয়াহে ভগৱন্ত কৃষ্ণৰ কৃপাদৃষ্টি আমাৰ সমস্তজনৰ ওপৰত পৰিব আৰু তেতিয়াহে কিন্তু সন্তান ভাল হ'ব সেইকাৰণে আমি আইসকলক উদ্দেশ্য কৰি কৈছোঁ ও মন ভাই জানি ফুৰা হৰিৰ গুণ গায় আইসকলৰ জীৱনটো অতিকৈ বৈচিত্ৰ্যময় জীৱন অতিকৈ কৰ্মময় জীৱন মাতৃবিহীনে পৃথিৱীখনেই অন্ধকাৰ সেইবাবে ভগৱন্ত কৃষ্ণই এই জগত সৃষ্টি কৰাৰ আগতেই প্ৰকৃতিকো সৃষ্টি কৰিছে প্ৰকৃতিৰ অবিহনে এই জগতখন অসাৰ প্ৰকৃতি আমাক
লাগিবই প্ৰকৃতি নহ'লে কিন্তু নহ'ব কাৰণ প্ৰকৃতি পুৰুষ দুয়ো হৈব একমতি তেৱেহে সি জীৱ বন্ধু কৃষ্ণ ভকতি প্ৰকৃতি পুৰুষ দুয়ো হৈব একমতি তেৱেহে সি জীৱ বন্ধু কৃষ্ণ ভকতি প্ৰকৃতি পুৰুষ এক হ'লেহে প্ৰভু ভগৱন্তৰ চৰণত ভকতি কৰিব পাৰিব নহ'লে কিন্তু নোৱাৰিব কিয় প্ৰভু ভগৱন্তই হৈছে একমাত্ৰ সত্য আৰু একমাত্ৰ ঈশ্বৰ সেইজনা প্ৰভু ভগৱন্তক ভজনা কৰিবলৈ আমাক ভাগৱত শাস্ত্ৰই আৰু বিভিন্ন ধৰ্মশাস্ত্ৰই আমাক উপদেশ প্ৰদান কৰি থৈ গৈছে আমি এই শাস্ত্ৰসমূহৰ মাধ্যমেৰে আমাৰ জীৱন আগুৱাই নিলেহে আমি সমস্তজনে কৃষ্ণৰ চৰণ কমলত শৰণাপন্ন হ'ব পাৰিম তেতিয়াহে আমি ভগৱন্তৰ লগত সাক্ষাৎ হ'ব পাৰিম নহ'লে কিন্তু অলপমান জটিল হ'ব য'ত ধৰ্ম নাই তাত আনন্দ নাই য'ত আনন্দ নাই তাত ভগৱন্ত নাই ধৰ্ম নথকা সমাজখনত শৃংখলা নাথাকে শৃংখলাবিহীন সমাজৰ আয়ুস কচুপাতৰ পানীৰ দৰে কেতিয়া পৰি যাব কোনেও একো গমকেই নাপাব সেইকাৰণে আমাক কৈছে ভাগৱত শাস্ত্ৰই এ ৰাম কৃষ্ণৰ চৰণ চিন্তি বেক সন্ত ঈশ্বৰ হৰি সমস্ত ভূত